নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰম্ভ কৰিছোঁ আমাৰ আজিৰ অনুষ্ঠান অভিমত প্ৰিয় দৰ্শক আজিৰ অভিমতত আপোনালোকক মই কিছু গীত শুনাম গীত মানে এটা বিশেষ লক্ষ্য আৰু উদ্দেশ্যত আজিৰ অভিমত আমি আয়োজন কৰিছোঁ এটা বিশেষ সিৰিজ আসলতে আজিৰ পৰা 25 বছৰৰ পূৰ্বে আৰম্ভ হৈছিল ৰাংঢালী কৃষ্ণমণি চুতীয়াৰ এই ৰাংঢালী কেছেটটোৱে আহি 25টা বছৰ অতিক্ৰম কৰিছে ৰূপালী জয়ন্তী বৰ্ষ আৰু আজি আৰু এটা গীত এই কৃষ্ণমণি চুতীয়াহঁতে অসমবাসীক উপহাৰ হিচাপে আজিৰ দিনটোতেই এৰি দিছে এই দিনটোতেই আমাৰ অভিমতৰ অতিথি কৰিছোঁ কৃষ্ণমণিক আৰু লগত আছে এগৰাকী আজিৰ প্ৰজন্মৰ প্ৰতিশ্ৰুতি আৰু প্ৰতিভাসম্পন্ন গায়িকা দুটা পৰিচয় এগৰাকী বিখ্যাত গায়িকাৰ তেওঁ সুযোগ্যা কন্যা আৰু আনফালেদি তেওঁ নিজেও নিজৰ প্ৰতিভাৰে আজিৰ দিনত উজলি উঠা গায়িকা মই কৃষ্ণমণি চুতীয়া আৰু কমলিকা কাশ্যপ মই দুয়োকে অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ কৃষ্ণমণি মই কৈছোঁৱেই যে আজি ৰাংঢালীৰ সন্দৰ্ভত কথা পাতিম কাৰণ বিহুৰ অহা লগে লগে আমি দেখোঁ যে মাঘ বিহুৰ সময়ত বা বহাগ বিহুৰ সময়ত আজিৰ পৰা সেই 25 বছৰ আগৰ যদি মই 20 বছৰ আগলৈ গুচি যাওঁ তেনেহ'লে সেই সময়খিনিত যিকেইটা কেছেটে বিহুৰ সময়ত এটা খলকনি সৃষ্টি কৰিছিল তাৰ ভিতৰত এই ৰাংঢালীটো অন্যতম আছিল আজি 25 বছৰ হৈছে যিহেতু আৰু এটা গীত আজি ৰাইজক উপহাৰ হিচাপে তুমি দিছা ৰাংঢালীৰ সন্দৰ্ভত আজি অকণমান কথা পাতিম প্ৰথম আৰম্ভণি 2001ত 2001 আৰু আজি 2026 এতিয়া মানে 25ৰ পৰা 26 বৰ্ষটো আমাৰ ৰূপালী জয়ন্তী বৰ্ষ চলি আছে এবাৰ আমাৰ সামৰণি পৰিব আজিও এটা গীত তুমি অসমবাসীক আজি ৰাংঢালীৰ গৌৰৱোজ্জ্বল যি ৰূপালী জয়ন্তী বৰ্ষ তাৰে মুখ্য গীত যিটো আমাৰ সেই মুখ্য গীত আজি মুক্তি পাইছে অসমবাসী ৰাইজলৈ মোৰ কথাটো হ'ল যে 31st গ'ল এতিয়া মাঘ বিহু আহি আছে আগতে মানে এই মাঘ বিহুলৈকে সাংঘাতিক কেছেটৰ এটা জোৱাৰ উঠিছিল কিমানবিলাক বিহু ওলায় এতিয়া সেই পৰিৱেশ নাই কেছেটৰ দিনো নাই চিডিৰ দিনো নাই এতিয়া ছ'চিয়েল মিডিয়া বা ইউটিউবৰ যোগেদি মানুহে এটা গীত ৰিলিজ কৰি দি থাকে কিন্তু তাৰ মাজতো বিভিন্ন মানে উত্থান পতনৰ মাজতো এনেকৈ যে ধাৰাবাহিকতা ৰক্ষা কৰি তুমি থাকিব পাৰিলা বহুতেতো ধাৰাবাহিকতা ৰক্ষা কৰিব পৰা নাই ইয়াত দাদা মানে অসমৰ ৰাইজৰ সেই বুকুৱে আতি বন্ধা যি মৰম যি ভাল পোৱা ৰাংঢালীৰ প্ৰতি সেইখিনিৰ কাৰণে হয়তো আজি 25 বৰ্ষত আমি উপনীত হৈছোঁ তাতে ঘাট প্ৰতিঘাত সংঘাত বিভিন্ন সমস্যাৰ মাজেৰে আপুনি যেনেকৈ এহাল ল'ৰা ছোৱালী 25 বছৰত গ্ৰেজুৱেশ্যন কমপ্লিট কৰি চাকৰিমুখী হয় তো ঠিক তেনেধৰণে আপুনি চাওকচোন এটা এলবাম জীয়াই ৰাখিবৰ কাৰণে কিমান কষ্ট হ'ব পাৰে এবাৰতো গেপ যোৱা নাই প্ৰত্যেক বছৰেতো আৰু ৰাংঢালী আমাৰ প্ৰধান লক্ষ্য হৈছে ৰাংঢালীৰ যে অসমৰ যি চহা বিহুনামবিলাক বিহুনাম আকাৰে থাকিব লাগে আৰু যিবিলাক বিহুসুৰীয়া গীত আমি যিবিলাক বিহু নাম বুলি ক'ব নোৱাৰোঁ সেইখিনিও গীতৰ আকাৰে থাকিব লাগে তাত যাতে ক'তো বেলেগ ধৰণে প্ৰভাৱ পৰিব নালাগে আৰু ৰাংঢালী সৃষ্টিৰ আঁৰৰ বহুত কাহিনী আছে দাদা মানে এইটো মানে বহুত ডাঙৰ হিষ্ট্ৰী আৰু ৰাংঢালী পৰিয়ালত ইমান ডাঙৰ এটা আমাৰ পৰিয়াল হয়তো সেই পৰিয়ালৰ কাৰণে মই অকলে ক্ৰেডিট ল'লে নহ'ব এই গোটেই পৰিয়ালৰ আজি অৰিহণা আছে ৰাংঢালীত আৰু ৰাংঢালী প্ৰথম অসমৰ কণ্ঠশিল্পীসকলৰ ভিতৰত প্ৰথমবাৰৰ কাৰণে ৰাংঢালী এলবামৰ জৰিয়তে মই কণ্ঠশিল্পীসকলক প্ৰযোজনা কি বস্তু মই শিকাইছিলোঁ এনকে প্ৰডাকশ্যনৰ পিছতে কণ্ঠশিল্পীসকলে অকল আগতে বণিক গোষ্ঠীৰ আণ্ডাৰত তেওঁলোকে গান গাইছিলে এটা ডাঙৰ এটা হেৰি চলি আছিলে এখন বজাৰ সেই বজাৰখনত আমাৰ অসমীয়াৰ থলুৱা মানুহখিনিয়ে গান গাইছিলে আৰু ব্যৱসায়টো সম্পূৰ্ণ আছিলে বণিক গোষ্ঠীৰ মাজত অনা অসমীয়া বণিক গোষ্ঠীৰ মাজত প্ৰথম ময়ে সৃষ্টি কৰিছিলোঁ যে যিটো বস্তু যে কণ্ঠশিল্পীসকলে নিজে প্ৰযোজনা কৰি গান গালে হে শিল্পীসকলৰ দুপইচা পোৱাৰ
যিটো চ'ৰ্চ সেইটো থাকিব নহ'লে আগতে গান এটা গাই তাৰ বিনিময়ত পইচা 1000 বা 2000 টকা পাই সিমানতে সীমাবদ্ধ থাকে মই তাৰ আগৰ সংগ্ৰামখিনি দেখিহে মই তাৰমানে 2001 চনত মই সেই সিদ্ধান্ত লৈছিলোঁ তেতিয়া মোৰ এটা ৰাজগড়ত এটা PCO আছিলে সেই PCOৰ 25,000 টকাৰে তেতিয়া আকৌ PCO ব্যৱসায়টো ভাল আছিলে মই প্ৰথম গুৱাহাটীলৈ আহি ভাবি ল'লোঁ প্ৰথমেই যে মই গুৱাহাটীলৈ যাম হয় মই কি কৰিম কাৰণ ৰঞ্জিত গগৈ তাৰ আগতে মই বহুত বছৰ 95 চনৰ পৰা মই ৰঞ্জিত গগৈৰ লগত আছিলোঁ 5 বছৰমান মোক মানে গোটেই গুৱাহাটীমুখী কৰিলে ৰঞ্জিত গগৈ ডাঙৰীয়াই আৰু বজাৰমুখী কৰিলে মোক ৰুবুল বৰাই আচ্ছা তাৰপিছত ৰঞ্জিত গগৈৰ লগত 5 বছৰ থকাৰ পিছত ৰুবুল বৰাৰ সান্নিধ্যলৈ আহিলোঁ ৰুবুল দাই মই 95-96 চনত এটা পচুৱা কেছেটত গীত গাইছিলোঁ আৰু যি নাম ল'ব লাগিব ৰক্তিম চেতিয়া সেই দাদাই মোক এটা সুযোগ দিছিলে মই এটা গান গোৱাৰ পিছত ৰুবুল বৰা তেতিয়া যোৰহাটত এনেকৈ প্ৰডাকশ্যনৰ কাম কৰি থাকে মানে তোমাৰ প্ৰথম পচুৱাত মই অসমৰ শুৱনি কাজিৰঙা বুলি এটা গীত গাইছিলোঁ আচ্ছা 95 চনত 96 চনত তাৰপিছত মই সেই গান 30 বছৰ আগত আৰু সেই গানটো শুনি ৰুবুল বৰাই তাৰমানে আমাৰ ঘৰ বুলেট লৈ গৈ আমাৰ ঘৰ ওলাইছিলেগৈ যোৰহাটৰ পৰা গৈ আৰু আমাৰ ঘৰলৈ যাব নোৱাৰি বহুত বোকা দূৰতে বাইকখন ৰাখি খোজকাঢ়ি আমাৰ ঘৰত ওলাইছিলেগৈ জুন মাহত পুৰা গৰম দিনত আৰু বিহু শেষ হ'ল আৰু তাৰপিছত আমাৰ দেউতাই ক'লে যে সি ৰঞ্জিত গগৈৰ লগত থাকে তেতিয়া ৰঞ্জিত গগৈৰ লেণ্ড ফোন আৰু ৰঞ্জিত দাক ফোন কৰিছে পিছদিনা ৰঞ্জিত দাই কৈছে মোৰ লগতে থাকে মোৰ লগত কথা পাতিলে তাৰপিছত থুলমূলকৈ ক'লোঁ আৰু ৰুবুল বৰা আহিলে আমি কথা পাতিলোঁ তাৰপৰা মোক ক'লে যে মোৰ লগত কাম কৰিবা নেকি তেতিয়া মই ক'লোঁ যে কাম কৰিম মন ফাগুনৰ পচুৱা মন আকাশৰ তৰা ৰুবুল বৰা তেতিয়া খুব জনপ্ৰিয় এলবাম তাৰমানে তাৰপৰা কৃষ্ণমণি নাথে কৰি আছিলে তাৰ আগৰ সময়খিনিত তাৰপৰা মোক ক'লে এইবাৰ তুমি কৰিবা মই যোৰহাটৰ পৰা নাহোঁ মোৰ PCOতে কথা হৈছে এইবিলাক যে তুমিয়ে গান সংগ্ৰহ কৰিবা আৰু তুমিয়ে পৰিচালনা কৰিবা মই অকল তোমাক ৰেকৰ্ডিঙৰ দিনাহে গোটেই 8টা গান মই লিখি সংগ্ৰহ কৰি মোৰে পৰিচালনাত মন ফাগুনৰ পচুৱা মন আকাশৰ তৰা 98 আৰু 99 দুটা বৰ্ষত তেওঁৰ লগত মই থাকিলোঁ কিবা খং উঠিব বাপেকে দুজনী বিয়া কৰাম এইবোৰ মানে বিৰাট হিট হ'ল আৰু দুটা সেইবিলাক তাতে আছিলে ন ছুপাৰ হিট তাৰমানে নীলাকৈ আকাশত ইলাই ধান আছিলে এইবোৰ প্ৰতিটো গানেই জনপ্ৰিয় তাৰপিছত 98 99 মই তাত থাকিলোঁ 99 2000 চনত মই একো কৰা নাই কাৰো লগত থকা নাই দুটা বছৰ ৰুবুলদাৰ লগত থাকি ব্যৱসায় কি বস্তু শিকিলোঁ কাৰণ ৰুবুলদাৰ এখন মাৰুতি ভেন আছিল তাতে আতিলা গাঁৱতে ঘৰটোত থাকোঁ তাতে ৰাতি ট্ৰান্সফাৰিঙো কৰোঁ মেচিনত কেছেটো বনাওঁ সুৰো কৰোঁ গানো কৰোঁ ৰাতিপুৱা মাৰুতি ভানখনত লৈ তিনিচুকীয়া ডিব্ৰুগড় যোৰহাট শিৱসাগৰ গোটেই লাইনে কেছেটো দিওঁ তেনেকৈ সেই দুটা বছৰ গ'ল তাৰপিছত 2000 বৰ্ষটো একদম চাইলেণ্ট থাকিলোঁ দেখিলোঁ যে এনেকৈ নহ'ব আৰু 2001 চনত আমি ৰাংঢালী ষ্টাৰ্ট কৰিছিলোঁ আজি এতিয়া এটা গীত প্ৰথম আৰম্ভণি কৰি লওঁ তাৰপিছত আজি 25 বৰ্ষতনো আমাৰ কি গান আজি মুক্তি পাইছে তাৰে অকণমান গুণগুণাই দিছোঁ আজি ৰাংঢালীত এটা কথা আছিল মানে তুমি বেছি ভালকৈ জানাই যিহেতু ৰাংঢালীত সদায় চকুৰ কথা থাকে তাৰমানে কি হৈছে আগতে দাদা ৰাংঢালী জানমণি জোনবাই এই 3টা কেছেটে সদায় কম্পিটিশ্যন হয় আৰু জোনবাই বুলি ক'লে গায়ত্ৰী বৌৰ কথা মনলৈ আহে যেতিয়া VCT ছবি হ'ল আৰু ৰাংঢালী বুলি ক'লে আকাশ আইমীৰ কথা মনলৈ আহে আৰু জানমণি বুলি ক'লে শ্যামন্তিকালৈ মনত আহে মানুহৰ এটা ছবি এখন মানে একদম বহি গৈছিল সঁচা আৰু মোৰ ৰাংঢালী প্ৰথম বেটুপাতটোতে তাৰমানে প্ৰথম বছৰৰ পৰা এহাল চকু তাতে তাৰমানে হেমন্ত বৰা দাদাই এহাল চকু লগাই দিছিলে বেটুপাতটোত তাৰমানে ৰাতি এই মানে হেমন্ত দাই ডিজাইন কৰে আৰু মই গান লিখোঁ ৰাজেন দাই তেতিয়া মানে মাৰ্কেটিং কৰিব আৰু ৰাজেন ঠিক আছে আমি এতিয়া গীতটো শুনি লওঁ মই প্ৰিয় দৰ্শকসকল মই আপোনালোকক কওঁ যে এটা কেছেটেৰে আৰম্ভ কৰা কৃষ্ণমণি চুতীয়া আজি কিন্তু গুৱাহাটীত নহয় গোটেই অসমতেই প্ৰতিষ্ঠিত এজন গায়ক আজি 25 বছৰ হোৱাৰ ৰূপালী জয়ন্তীত সেইকাৰণে ৰাংঢালীৰ কথা পাতিবৰ কাৰণে কৃষ্ণমণিক আমি মাতি আনিছোঁ এটা গীত আমি শুনি লওঁ তাৰপিছত আকৌ কথা পাতিম কমলিকা আছে যিহেতু কমলিকাকো বহুতখিনি কথা সুধিম মাকৰ জেগাত আজি কমলিকা তোমাৰ লগত তেতিয়া জুবিন গাৰ্গে যেনেকৈ 4টা গান গায় ভিটালীয়ে 4টা গান গায় আৰু বৰ্ণালীয়ে 4টা গান গায় বেলেগ নাই আমি টিম মেম্বাৰ তো এইবাৰ আপুনি যিহেতু কৈছে চকুৰ ওপৰত আমাৰ গান হয় এই বছৰনো আমাৰ চকুৰ ওপৰত কেনেকুৱা ধৰণৰ গান তাকে অকণমান গুণগুণাই দিছোঁ ঠিক আছে দীনেশ সোণোৱাল ককাইদেৱে লিখিছে গীতটো এইটো নতুন কিন্তু আমি পুৰণি গীতো শুনিম একদম তাৰপিছত আমি একদম অতীতলৈ যাম ষ্টাৰ্টিঙৰ হাঁহি থকা
তোমাৰ দুচকু মৰমতে ভৰে যে বুকু কাষলে আহিবা দূৰত নাথাকিবা মৰমে আহি মোক চেনেহে মাতিবা আঁতৰি থাকিলে মনে মোৰ নামানে ঐ ৰাং ঢালি তোমাক লৈ কৰিছো কল্পনা মোৰ ৰাং ঢালি খুলি থৈছো প্ৰেমৰে জপনা হাঁহি থকা তোমাৰ দুচকু মৰমতে ভৰে যে বুকু হাঁহি থকা তোমাৰ দুচকু মৰমতে ভৰে যে বুকু কাষলে আহিবা মৰমে মাতিবা দূৰত নাথাকিলে চেনেহে মাতিবা আঁতৰি থাকিলে মনে মোৰ নামানে ঐ ৰাং ঢালি তোমাক লৈ কৰিছো কল্পনা মোৰ ৰাং ঢালি খুলি থৈছো প্ৰেমৰে জপনা মই নজনাকে তুমি মোক মৰম যাচিলা তুমি মোক সঁচাকৈয়ে প্ৰেমত পেলালা মই নজনাকে তুমি মোক মৰম যাচিলা তুমি মোক সঁচাকৈয়ে প্ৰেমত পেলালা মিঠা মিঠা মৰমবোৰ বুকুত সানি দিলা মনে প্ৰতি পলে এৰিবকে নোৱাৰা মৰমে বিচাৰে তোমাকে কাষতে বুকুৰ মৰম উদং কৰি ললা বুকুৰ দিলো প্ৰেমৰে জপনা চকু মুদিলেও তোমাক দেখো সপোন চকু মেলি চাওঁ তোমাক নাপাওঁ যে কাষ মৰম গভীৰ হলে আশাবোৰো বাঢ়ি যায় হিয়া ভগা জনহে জীয়াই জীয়াই মৰি যায় মৰম গভীৰ হলে আশাবোৰো বাঢ়ি যায় হিয়া ভগা জনহে জীয়াই জীয়াই মৰি যায়
লৈছো প্ৰেমৰে জপনা আজি এই গীতটোৱেই তুমি ৰিলিজ দিছা এই গানটো আজি অডিঅ' ভাৰ্চনটো দিছোঁ অকল গান শুনিব পাৰিব এইটো চিত্ৰগ্ৰহণ আমাৰ হৈ গৈছে উদয় শংকৰৰ পৰিচালনাত বৰ ধুনীয়াকৈ কৰিঅ'গ্ৰাফ হৈছে আৰু একদম ৰাংঢালীত এবাৰ নতুন জুতি নতুন নায়ক আৰু নায়িকাৰ আৱিৰ্ভাৱ হ'ব আৰু এটা কথা আপোনাক আপুনি জানিবলৈ পালে ভাল পাব এটলিষ্ট আপুনিতো কিছু কথা জানে কাৰণ ৰাংঢালী এই এলবামৰ জৰিয়তে কিন্তু অসমৰ এতিয়া প্ৰায় 20জনমান বৰ্তমানৰ কণ্ঠশিল্পীৰ জন্ম হৈছে সেইটো ভাল লাগে আৰু এইবাৰ সেইকাৰণে আমাৰ নতুন জুতি এইবাৰো আমাৰ নতুন জুতি ৰাংঢালী আচ্ছা ৰাংঢালী এই যাত্ৰাটোত তাৰমানে সেইকাৰণে আপোনাক মই কৈছোঁ নহয় বহুত মানুহৰ মৰম ভালপোৱা আৱেগ সৃষ্টি কেৰিয়াৰ সকলোখিনিয়ে মানে জড়িত আছে আৰু অকল গায়কেই নহয় কিন্তু এতিয়া মানে তুমি কৈছিলা এতিয়া ধৰা আকাশদ্বীপ আৰু আইমি সেই সময়ত হয়নে আকাশদ্বীপ একদম ৰাংঢালী মানে একদম মেইন কেৰেক্টাৰ আৰু ৰাংঢালী মানে আকাশদ্বীপ সেইটোকে ক'লোঁ যে সেই সময়ত তেওঁলোকে সাংঘাতিক এটা জনপ্ৰিয়তা পাইছে আচৰিত যেনেকৈ জানমণিৰ যোগেদি তাৰমানে টেপটো লৈ পেলাই আঘোণ মাহৰ পথাৰলৈ দাৱনীসকলে টেপ লৈ যায় তাৰমানে কেছেট শুনি শুনি জানমণি ৰাংঢালী আৰু এইবিলাক শুনি শুনি ধান কাটেগে জোনবাই এনেকুৱা মানে তেতিয়া গায়ত্ৰী মহন্ত জোনবাইত আৰু এফালে শ্যামন্তিকা জানমণিত আৰু এইফালে আইমি আৰু আকাশদ্বীপ ৰাংঢালী মানে ছুপাৰ টুপাৰ হিট তাৰমানে আমাৰ তিনিটাৰ বিৰাট কম্পিটিশ্যন চলিছে এইবাৰ ৰাংঢালী গান কি হ'ব মানে কাকো কোনো আমি নুশুনাও গান কিবা কাৰণে লিক হৈ যাব নি তাৰমানে ষ্টুডিঅ'ই আমাৰ বেলেগ বেলেগ হৈ যায় তাৰমানে যদি তাত জোনবাই ৰেকৰ্ডিং হৈছে ৰাংঢালী নহ'ব তাত আমাৰ গান শুনি যাব যে নহ'লে আচ্ছা মানে ভিতৰি তামাম এটা কম্পিটিশ্যন থাকে মই ধন্যবাদ জনাইছোঁ কৃষ্ণমণিক মই কমলিকাৰ কাষলৈ আহিছোঁ কমলিকা এটা সময়ত কৃষ্ণমণিয়ে কৈছেই যে ভিতালী দাস আৰু বৰ্ণালী কলিতা ৰাংঢালী মানে এই দুগৰাকী গায়িকাই এক প্ৰকাৰ আধিপত্য অকল ৰাংঢালীতেই নহয় মানে বিহু বুলি ক'লেই তোমাৰ মাৰ যিটো মানে আধিপত্য বুলিয়ে কৈছোঁ দিয়াচোন সেইটো হয়নে নহয় কৃষ্ণমণি যে বহুত বেলেগ আছিলে তাৰমানে ভিতালীৰ অবিহনে কোনো কেছেটেই ৰিলিজ নহয় একদম তেনেকুৱা আছিলে গতিকে এতিয়া মাৰ অনুপস্থিতিত তুমি যিহেতু মানে আগুৱাই আহিছা বা তেনেধৰণৰ গীতবিলাক গাইছা তোমাৰ এই কৃষ্ণমণি চুতীয়াই যিকেইটা কথা কৈছে তোমাৰ কিমান বয়সৰ পৰা মনত আছে মানে মায়ে কোনবিলাক ৰাংঢালীত গীত গোৱা তোমাৰ মনত আছে কোনবিলাক গীতৰ পৰা মানে তোমাৰ নিজৰ মানে মনলৈ আহে কথাবিলাক মই নিশ্চয়কৈ ক্লাছ 5-6 মানত থাকিম বা 7 মানতো থাকিব পাৰোঁ তেতিয়া ৰাংঢালী মোৰ মনত আছে আচলতে মামাই যিমান ৰাংঢালী প্ৰত্যেক বছৰে যেতিয়া ৰিলিজ হয় যোনটো তাৰমানে ৰিলিজ বা ক'ব গ'লে ইনগ্ৰেশ্যন যোনটো এটা অনুষ্ঠান থাকে সেইটো খুব সুন্দৰকৈ কৰে ধৰক সেই অনুষ্ঠানসমূহত মায়ে লৈ গৈছিল তেতিয়া মোৰ মনত আছে এটা খুব সুন্দৰ বিহুগীত মোৰ এতিয়াও মনত আছে বিহুগীতটো অলপমান মামাই যোনটো কৈছে থলুৱা যিমানখিনি আমাৰ সংস্কৃতি আছে বিহুৰ লগত জড়িত সেইসমূহৰ লগত বিশেষকৈ ৰাংঢালীৰ মানে ক'ব গ'লে আন এটা নাম যিমানখিনি থলুৱা বিহুগীত আছে এইখিনিক অলপমান বেলেগ ৰূপত ৰাখিবলৈ চেষ্টা কৰে তেনেস্থলতে কেইটামান গীত আছে এটা আছিল শিঙি মাছৈ কলীয়া সেই সময়ৰ কথাখিনি অন্ততঃ মোৰ ভালকৈ মনত আছে আৰু সেই গীতটি মই বিহুৰ সময়ত গাওঁ মানে যিমানখিনি মোৰ অনুষ্ঠান হয় তাতে মই সেই গীতটি ৰাখোৱে কোনটো চনৰ আছিল মই ভালকৈ মনত 2015-12 চনৰ মান 11-12 মান ৰাজীৱ হদিয়া ইন হৈছে ৰাজীৱে অনা গান আচ্ছা আৰু সেই গীত তেতিয়া সংগীতৰ লগত কোনো মোৰ জড়িত নাছিলোঁ মই যে গীত গাব লাগিব কিন্তু গীত শুনিছিলোঁ তো সেইকাৰণে এইবিলাক গীত মাৰ মুখত শুনা আৰু তাৰ পিছৰ পৰা 2023ত মই ৰাংঢালীৰ এটা খুব সুন্দৰ গীত গাইছিলোঁ চকুৱে মৰম দেখা হ'লে আচলতে মামাই যোনটো ক'লে যে বিভিন্নজন কণ্ঠশিল্পী তাৰ লগতে অভিনেত্ৰী আৰু অভিনেতাৰ জীৱনৰ বাবে টাৰ্ণিং পইণ্ট এটা থাকে মই নাজানো মই আগলৈকে কিমান কি কৰিব পাৰিম কিন্তু এতিয়াৰ সময়খিনিত ক'ব গ'লে চকুৱে মৰম দেখা হ'লে যোনটো গীত আছিল 2023ত খুব গীতটি ভাল হৈছিল আজিকালি যিহেতুকে গীতসমূহ বনালে বিশেষকৈ যদি কোৱা যায় একদম কমাৰ্চিয়েল লেংগুৱেজত ৰিলক লৈ ৰিল কেন্দ্ৰিক হৈ গৈছে সেইটোৱে কথা সেইখিনি সময়ত সেই গীতটি খুব চলিছিল
খুব ভাল লাগিছিল আৰু তাৰ পিছৰ পৰা মই মামাৰ লগত জড়িত আছিলোঁ লাষ্ট ইয়েৰ মই গীতসমূহ গাব নোৱাৰিলোঁ বিশেষ কাৰণত কিন্তু এইবছৰ আকৌ মামাই দুটি গীতেই হেকুটি বিহুটো ওলাল হেকুটি বিহু খুব ভাল পাইছে এতিয়া এইবছৰ একদম থলুৱা এটা বিহু নাম। আৰু আজি যোনটো ৰিলিজ হৈছে সেইটোতো মই গাইছোঁ খুব ভাল লাগিছে আৰু এটা কথাই যে ৰাংঢালীৰ প্ৰত্যেকটো গীতৰে মাদকতাটো খুব বেলেগ এটা গীতৰ লগত আনটো গীতৰ কেতিয়াও মিল নাথাকে যেনেকৈ এতিয়া এইবছৰে হেকুটি বিহুটো ওলাল আজি যোনটো হৈছে সেইটো এটা খুব বেলেগ ধৰণৰ গীত তে সেইটোৱে কথা কিন্তু সেইটো মিল নাথাকে ঠিক সেইটোৱে কথা কৈছা, প্ৰত্যেকটাৰ মাজত পাৰ্থক্য আছে ডিব্ৰুগড়ত মোৰ খুব ভাল লাগিলে মই এটা শ্ব'ত গৈছিলোঁ দেউৰীসকলৰ ভীমবৰ দেউৰী অনুষ্ঠানত এজন মানুহে মানে আহি মোক ষ্টেজত ক'লে দাদা আপুনি এটা গান গাওকচোন এটা বিহুনাম বোলে মোৰ বৰ প্ৰিয় আৰু এইটো বিহুনাম ওলাওঁতে বোলে মই বোলে বহুত এতিয়া নিচিনা নহয় মই একদম পূৰা ডেকা আছিলোঁ তেতিয়া মই বিয়া পাতিছোঁহে আৰু বুলি কৈছে মই বোলে 4খন কেঁচা জেউৰা বুলেট তুলি বোলে ভাঙি দিছোঁ বুলি ক'লে মই বোলো কোনটো বিহু তেতিয়া এটা বিহুনাম ক'লে মানে প্ৰথম বছৰ আছিলে আমাৰ ৰাংঢালীও মনৰ কথা ক'বলৈ বুলি এটা প্ৰেমৰ গীত ইমান মানে মোৰ ভাল লাগিলে কথাটো জানি মোক কৈছে তেতিয়া মোৰ বৌ লগত তাৰমানে পূৰা প্ৰেম হৈ আছে আৰু তাৰপিছত বিয়া হৈছে আমাৰ বুলি কৈছে এই গীত এইবিলাক গীত মানে মই একদম মোৰ নতুন বুলেট কিনি বোলে মই 4খন জেউৰা ভাঙি দিছোঁ বুলি কৈছে তেতিয়া দেখিছোঁ মানে গানবোৰত মানুহৰ কিমান আৱেগ আছিল উপহাৰ দিছিলে আৰু বিশেষকৈ ৰাংঢালীৰ জৰিয়তে মই ব্যৱসায় বাণিজ্যটো মই দাদা তামাম শিকিলোঁ কিন্তু মই অনা অসমীয়াৰ লগত প্ৰথম টক্কৰ দিয়া মই নিজে গৌৰৱ কৰিব পাৰোঁ মোক লৈ বহুত ডাঙৰ ফাঁচী বজাৰত এটা হুলস্থুলো হৈ গৈছিলে আমাৰ মাজতে বহুত সংঘাত হৈছিলে সেই সংঘাত লাষ্টত মানে মিটিং পাতিব লগা হ'ল তাৰমানে কি হ'ল মই মাৰ্কেটিংটো পূৰা মই নিজে কৰিছিলোঁ ধৰি লওক আমনি জখলা বন্ধাত আমাৰেই গান বাজি থাকে তেতিয়া মানে কম্পিটিশ্যন হয় কি মাৰোৱাৰীবিলাকে কি কৰে যে 10 পিছত 1 পিচ ফ্ৰী দি দিলোঁ যা মোৰ কেছেট আমনিত বেছিকৈ বজাই থাকিবি বজোৱাজনে য'ত বেছি ফ্ৰী পইচা পাব তাতে গান বাজিব না গান হিট হওক ফ্লপ হওক মতলব নাই তেতিয়া মই কি কৰোঁ যিহেতু মোৰে নিজৰ প্ৰডাকশ্যন এটা কেছেট আগতে বিক্ৰী কৰিলে 24 টকাত আমি হ'লচেল দিওঁ 11 টকা আমাৰ কষ্টিং হয় প্ৰায় 11-12 টকামান আমাৰ লাভ হয় আৰু কেছেটটো ৰিটেইলাৰে কিনে 45 টকাত আৰু তাত যদি মোৰ যদি 9 টকাও প্ৰফিট হয় মোৰ কি কথা আছে মই আৰু 2 টকা মই তেওঁলোকক কৈ দিছোঁ যে অকল মোৰে গান বজাবি আৰু 2 টকা দি দিলোঁ তোক যা আচ্ছা আচ্ছা তেনেকুৱা ইমান সাংঘাতিক কম্পিটিশ্যন এটা হৈ থাকে বজাৰখনত কিন্তু মই খুব কম পালোঁ সময় প্ৰায় 10 বছৰ মানহে পালোঁ কিন্তু কিমান বছৰ লুটিলে চাওকচোন অসমীয়া শিল্পীসকলক তাৰ পিছৰ পৰা ৰাংঢালী যেতিয়া মই জন্ম দিলোঁ তাৰ পিছৰ পৰা কিন্তু মানস ৰবীন অনুপম শইকীয়া পবিত্ৰ দাহঁতে চব কণ্ঠশিল্পীয়ে নিজৰ প্ৰডাকশ্যন কৰিবলৈ ল'লে তাৰপিছত প্ৰডাকশ্যন আগলৈকে কৰা নাছিলে ন তাৰ আগলৈকে কোনেও কৰা নাছিলে বুজিয়ে পোৱা নাছিলে বস্তুটোনো কি কাৰণ মই আকৌ সৰুতে ক্লাছ 8ৰ পৰা মই বেপাৰ কৰা মানুহ যে শনিবাৰে দেওবাৰে মই বস্তু বিকিব যাওঁতো মোৰ ক্লাছ 8তে মোৰ বেংকৰ খাতা আছিলে আচ্ছা 10 টকা 20 টকা মই মানে সোমবাৰ দিনা 20 টকা পইচা মোৰ লক্ষ্মী গাঁৱলীয়া বেংকত মই ৰাখোঁৱে আৰু মোৰ স্কুলৰ ফ্ৰণ্টতে মোৰ গাঁৱলীয়া বেংক আৰু শনিবাৰ দেওবাৰে যিহেতু বজাৰলৈ যাওঁ মোৰ ছাৰহঁতেই মানে মোৰ বস্তু কিনি শেষ কৰি দিয়ে 11টা বজাত মোৰ বস্তু বিকি শেষ কি বস্তু বিক্ৰী কৰিছিলা মোৰ ঘৰত যিখিনি আমিতো খেতিহে কৰিছিলোঁ মোৰ দেউতাই খেতি কৰি আমি 4জন ল'ৰাক আমাৰ পঢ়াইছিলে আমাৰ ঘৰত তেতিয়া কাজি নেমু বহুত কমলা বহুত খেতি সৰিয়হ আমি হায়াৰ ছেকেণ্ডেৰী পঢ়ালৈকে আমি সৰিয়হ তেল কিনিয়ে খাই নাপালোঁ আজি পৰ্যন্ত মই গুৱাহাটীত মই ঘৰৰ চাউলেই খাওঁ এতিয়াও আমাৰ সেই খেতি ধাৰাবাহিকতাটো আছে তো এই বস্তুটো তাৰমানে তেতিয়া বুজি পালোঁ আৰু তাৰপিছত দেখিলোঁ যে প্ৰত্যেকজন কণ্ঠশিল্পীয়ে যেতিয়া প্ৰডাকশ্যন কৰিবলৈ ষ্টাৰ্ট কৰিলে তাৰ পিছৰ পৰাহে কিন্তু 2 পইচা পাবলৈ ল'লে কাৰোবাৰ যদি ঘৰ মাটিও হৈছে তাৰ পিছৰ পৰাহে হৈছে ঠিক আছে মই কৃষ্ণমণি এটা গীত শুনি লওঁ তাৰপিছত আকৌ কথা পাতিম এবাৰ কি শুনিম এবাৰ যেহেতু আমাৰ চকুৰ চিৰিজ চলি আছে চকুৰ ওপৰতে আৰু এটা গাওঁ আজি চকুৰ ওপৰতে থাকক যিহেতু চকুৰ গান এটা ৰিলিজ হৈছে আজি ঠিক আছে তো এই গানটো আমাৰ সৃষ্টি বকুল বিনীতা বৰ্তমান তপন গগৈৰ পৰিবাৰ সৃষ্টি বকুলে লিখা আৰু স্পন্দন মুকুল সৃষ্টি বকুল মোৰ গাঁৱৰ ঘৰৰ চোতালত বহি লিখা গান এইবিলাক এইবোৰ বিহু নাম নহয় কিন্তু বিহুসুৰীয়া আমাৰ ছবিৰ লগত সামঞ্জস্য ৰাখি কৰা কিছুমান বিহুসুৰীয়া গীত চকুৱে কথা ক'লে আচ্ছা এই গীতটোকে গাব বিচাৰিছোঁ ঠিক আছে
ও মোর রাং ঢালি দুদিনৰ চিনাকি দুচকু নামনি চকুৱে কথা ক'লে ইমান মৰম লাগে কাষলে তুমি আহিলে বুকু কঁপি উঠে চকুৱে কথা ক'লে ইমান মৰম লাগে কাষলে তুমি আহিলে বুকু কঁপি উঠে নোৱাৰো থাকিব মই বিচনাত অকল সৰে টোপনি হৰি দিলে তোমাৰ মিঠা মাতে উঠৰ কলাতিলে তোমাৰ মিঠা মাতে উঠৰ কলাতিলে চকুৱে কথা ক'লে সঁচাই মৰম লাগে তুমি কাষত আহিলে মনত সাহস বাঢ়ে চকুৱে কথা ক'লে সঁচাই মৰম লাগে কাষলে তুমি আহিলে মনত সাহস বাঢ়ে নোৱাৰো থাকিব মই বিচনাত নাগৰিলে সপোনত মনি কৰে বিচনাত নাগৰিলে সপোনত মনি কৰে মনত বেজাৰ লাগে কাষলে যাওঁ যেন লাগে মনত বেজাৰ লাগে কাষলে যাওঁ যেন লাগে মৰমত মাতো তোমাৰ মৰমী নামেৰে এদিন নেদেখিলে এবছৰ যেন লাগে মৰমত মাতো তোমাৰ মৰমী নামেৰে এদিন নেদেখিলে এবছৰ যেন লাগে নকৰিবা অভিমান মৰমৰ অভিমানে তুমি কথা নকলে জানা মই যাৰ লাগে মন ভাঙি পৰে মনত বেজাৰ লাগে মন ভাঙি পৰে দূৰে দূৰে থাকিলে তোমাক ভালে লাগে চকুৰ আগতে তোমাৰ ছবি ভাহি আহে দূৰে দূৰে থাকিলে তোমাক ভালে লাগে চকুৰ আগতে তোমাৰ ছবি ভাহি আহে এনেকুৱা মৰমৰ অভিমানে তুমি কথা নকলে মৰমৰ অভিমানে তুমি কথা নকলে জানা মৰম বাঢ়ে কাষলে যাওঁ যেন লাগে 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 ধন্যবাদ জনাইছোঁ কৃষ্ণমণি এতিয়াৰ প্ৰজন্মই কিছুমান কথা কিমান জানে মানে পুৰণি যিবিলাক বিহুসুৰীয়া গীত বিহু নাম বিহু গীত
বা বিহুসুৰীয়া গীত এইবিলাকৰ কিমান পাৰ্থক্য আছে সেয়া এতিয়া একাংশই হয়তো জানে আৰু একাংশই নাজানে কিন্তু এই একাংশ মানুহ সেই সময়ত তুমি যেনেকৈ ক'লা যে মই প্ৰথম আৰম্ভ কৰিছিলোঁ এটা সময়ত গোটেই ফাঁচী বজাৰৰ বনিয়াৰ হাতত আছিল ইয়াৰ গোটেই অৰ্থনৈতিক দিশটো আমি মানে অকল কেইটামান পইচাতে আমি নিজক এৰি দি আছিলোঁ আচল কষ্টটো বেলেগে কৰে মুনাফাটো বেলেগে খায় ওপৰতে খাইছিলে কিন্তু তাৰ প্ৰথম আৰম্ভণি তুমি কৰিলা তাৰপিছত বাকী গোটেই অসমীয়া শিল্পীসকল নিজা নিজা প্ৰডাকশ্যন খুলি পেলাই আৰম্ভ কৰি দিলে এটা যাত্ৰা হয়নে এইটো এটা অৰ্থনৈতিক দিশ কিন্তু একেটা সময়তে যেনেকৈ মই ভাবোঁ যে হিন্দী গীতৰ যিটো উত্থান আছিল আৰু যিটো আমাৰ অসমীয়া সংস্কৃতিৰ প্ৰতি কিছুমান প্ৰত্যাহ্বানমূলক যিবিলাক না বাহিৰৰ সংস্কৃতিৰ যিটো সোঁত অসমলৈ বৈছিল সেই সময়ত অসমীয়া গীত শুনিবৰ কাৰণে জুবিন গাৰ্গে যিটো এটা ধাৰা সৃষ্টি কৰিছিল একেধৰণে মই ভাবোঁ যে এই বিহু গীত বা বিহুসুৰীয়া এই কেছেটবিলাকেও কিন্তু আওপকীয়াকৈ অসমীয়া ভাষা সাহিত্য সংস্কৃতিক কিন্তু ধৰি ৰাখিছিল আৰু অসমীয়াত যিটো বিহুকেন্দ্ৰিক যিটো আমাৰ জাতীয়তাবাদ বা বিহুকেন্দ্ৰিক যিটো আমাৰ সাংস্কৃতিক জাতীয়তাবাদ সেইটো কিন্তু এইবিলাকেও সেই সময়ত আওপকীয়াকৈ ধৰি ৰখাত বেলেগ ধৰণৰ এটা অৱদান দিছে 100% হয়নে নহয় 100% আপোনাৰ এই কথাটো এই দিশটো কিন্তু মন কৰিবলগীয়া আৰু বিশেষকৈ ৰাংঢালীত এই মই যে ক'লোঁ আকাশদ্বীপ আইমিহঁতে যিখিনি অভিনয় কৰিছিলে এতিয়া এই চকুৱে কথা ক'লে এতিয়া মই আপোনাক কৈছোঁ আগৰ সেই যেতিয়া যিসকল অভিনেতা অভিনেত্ৰীয়ে সেই সময়ত কাম কৰি গ'ল সেই সময়খিনিত কাম কৰা মানুহখিনিহে মানুহৰ চকুত কিন্তু এতিয়াও ভাহি আছে মই সেইটোকে ক'ব বিচাৰিছিলোঁ মই ক'ব বিচাৰিছিলোঁ সেই কথাটোৱে যে সেই সময়ত ইমান চিনেমা নাছিল হয়নে এই ভিচিডিবিলাকে কিন্তু এটা বেলেগ একদম পৰিৱেশ দিছিল কাৰণ সেই সময়ত অসমীয়া চিনেমাৰ মোটামুটি অকণমান জয় পৰিছিল এতিয়া আকৌ যেনেকৈ উত্থান ঘটিছে ভগৱানৰ কৃপাত বা শিল্পী কলা কৌশলীৰ শাস্ত্ৰত সেই সময়ত কিন্তু আকৌ অকণমান স্থবিৰ হৈছিল আৰু বিভিন্ন কথা আছে তাত ধৰা আলফাৰ উত্থান সেই সময়ৰ যিটো সামাজিক পৰিৱেশ বিভিন্ন কাৰণে সেই সময়ত অসমীয়া সংস্কৃতিক কিছুমান প্ৰত্যাহ্বান সৃষ্টি কৰাইছিল নোহোৱা নহয় হয়নে কিন্তু এতিয়া গায়ত্ৰী মহন্তহঁত বা শ্ৰমন্তিকাহঁত বা এই আইমি আকাশদ্বীপহঁত সেই সময়ত এই কেছেটবিলাকৰ যোগেদি যেনেকৈ উজলি উঠিছিল একেধৰণে বৰ্ণালী কলিতা ভিতালী দাসহঁত যেনেকৈ ৰজন জনাই উঠিছিল বা জুবিনহঁতেও এই যে বিহুগীতবিলাকত এটা নতুনত্ব দিছিল হয়নে এটা নতুন টেষ্ট নতুন সোৱাদ পাইছিল মানুহে একদম বিহুৰ সেই বিহুগীতৰ সেই তাৰমানে আগতে আপোনাৰ প্ৰত্যেকজন গায়ক গায়িকাৰ মাতটো দূৰতে শুনিলে গম পোৱা গৈছিলে যে এইটো ভিতালী গান এইটো বৰ্ণালী আজিকালি কি হৈছে দাদা এতিয়া আপোনাৰ নতুন প্ৰজন্মৰ শিল্পীসকলৰ মোৰ এটা অনুৰোধ আছে আপোনাৰ মানে চেনেলৰ জৰিয়তে আপোনাৰ শ্ব'ৰ জৰিয়তে আজিকালি নতুন প্ৰজন্মই মই দেখিছোঁ কাৰণ মই বহুতকেইটা প্ৰজন্ম পালোঁ দাদা মই মানে বহুত সোনকালে আহিলোঁ ইণ্ডাষ্ট্ৰিটোত কাৰণ মই তাৰ আগত মহানন্দ মজুমদাৰ বৰুৱাৰ লগতো বহুত বছৰ থাকিলোঁ তেওঁ এম্বেচাডৰ গাড়ীত তেওঁ যোগান মন্ত্ৰী হৈ থাকোঁতেই মোৰ বহুত দিন গ'ল এইবিলাক সময়ো পালোঁ আমি আমাৰ জেনেৰেশ্যনত কিন্তু বা আগৰ জেনেৰেশ্যনত বা আমাৰ এটা জেনেৰেশ্যনৰ পিছত গান বহুত শুনিছিলোঁ আমি আনৰ গান তাৰমানে সেইটো হয় একদম দম কেছেট দম হৈ থাকে তাৰমানে আজিৰ ডেটত তাৰমানে যিসকল কণ্ঠশিল্পী ওলাই আহিছে মই অকল কণ্ঠশিল্পীসকলৰ কথা কৈছোঁ তেওঁলোকৰ কিন্তু এই অধ্যয়নৰ বহুত অভাৱ ঘটিছে যাৰ ফলত তেওঁলোকে ছিনিয়ৰ আৰ্টিষ্টবিলাকক বহুতে চিনিও নাপায় বোলে এই গানটো কোনে গাইছে বহুতে নাজানে মোৰ নিজৰ প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ মই বহুত নতুন ল'ৰাক সোধোঁ যে এই গানটো সেইদিনাখন এজনক সুধিলোঁ যে পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত এটা গাচোন বোলে কোন পাৰ্বতী প্ৰসাদ বৰুৱা মইতো শুনি আছোঁ মই মানে মই ৰাতিপুৱাই মোৰ গোটেই দিনটোৰ কাৰণে মোৰ মাইণ্ডটো বেয়া হৈ গ'ল মানে তাক এঘণ্টামান মই তাৰ লগত আকৌ কথা পাতিব লগা হ'ল তাৰপিছত এতিয়া গীতি সাহিত্যৰ অভাৱ ঘটাৰ কাৰণে এতিয়া তাৰমানে যে মন যায় তাকে গানৰ আপুনি লিৰিকবিলাক দেখিছে নাই গানবোৰ কেনেকুৱা পৰ্যায়লৈ গৈছে আৰু এটা মোৰ অনুৰোধ আছে যে গানবিলাক ৰিল কেন্দ্ৰিক হ'ব নালাগে যে অকল ৰিলকণ মনত থাকে গানটোনো কোনটো আছিলে আপুনি গম নাপায় আৰু এই ৰিলকণ শুনিলে কোনোবাই যদি ষ্টেজত গায় এই গানটো এইটোৰ
ৰিল নেকি এইখন এনেকুৱা হয় তাৰমানে মই ভাবোঁ যে গানটো গোটেই গানটোৱে ৰিল হ'ব লাগে তাৰমানে তুমি এইমাত্ৰ যিটো কথা ক'লা পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত এটা গা বুলি কোৱাৰ লগে লগে তেওঁ ভেবা লাগি সুধিছে যে কোন পাৰ্বতী প্ৰসাদ বৰুৱা তেওঁ নাজানে কিন্তু একেটা সময়তে আমি এইটোও মনত ৰাখিব লাগিব যে তোমাৰ কাষতে কিন্তু কমলিকাও বহি আছে সেই হয়নে কমলিকা কাশ্যপৰ নিচিনা একাংশ উঠি অহা প্ৰজন্মৰ গায়িকা বা গায়ক আমাৰ মাজত আছে যি নিজৰ সাংস্কৃতিক চেতনাটো সমৃদ্ধ কৰাত নিজৰ কলিজাত ক'ৰবাত এটা দায়বদ্ধতা লৈ ফুৰিছে আৰু এটা কথা মই এইখিনিতে কৈ দিওঁ যেনেকৈ কণ্ঠশিল্পীসকলৰ কথা ক'লোঁ অভিনেতা অভিনেত্ৰীখিনিৰ কথাও মই কওঁ দেই আগৰ যিবিলাক অভিনেতা অভিনেত্ৰী আছিলে আমি কাম কৰিছিলোঁ বহুত আন্তৰিকতাৰে মানে ধৰি লওক এটা গান কৰিব লাগে দুদিনৰ আগত আমাৰ ৰিহাৰ্চেল হয় উদয়হঁতে জিনি মহলীয়াহঁতে একদম ৰিহাৰ্চেল হয় আজিকালি নতুন প্ৰজন্মক দেখিলোঁ মই যে কোনোবা এটা গান তেওঁ চলিলে বা ক'ৰবাত চালে বা কোনোবা চিৰিয়েল এখন কৰিলে তেওঁ মানে ষ্টুডিঅ' দৰ্জাখন খোলাৰ ষ্টাইলটো বেলেগ হৈ যায় কথা পতাৰ ষ্টাইলটো বেলেগ হৈ যায় ডাঙৰ মানুহজনো কেতিয়াবা তুমি হৈ যায় তো তেনেকুৱা এটা পৰ্যায়লৈ গৈছে এতিয়া বৰ্তমান মই সেইকাৰণে কৈছোঁ যে নতুন প্ৰজন্ময়ো কিছুমান অনুকৰণ কৰাটো ভাল পুৰণি প্ৰজন্ম কাৰণ অসমীয়া গীতি সাহিত্য বা অসমৰ এই সাংস্কৃতিক যাত্ৰাটো কিন্তু বৰ চহকী যাত্ৰা মই এতিয়া অভিনেতা অভিনেত্ৰীসকলকো ক'লোঁ যে অকল চাওমিন ম'ম' টাইপ ভাবি থাকিলে নহ'ব তিলপিঠা তেলপিঠা কিন্তু স্থায়ী চাওমিন ম'ম' কিন্তু একদম খন্তেকীয়া বস্তু গতিকে আগৰ সেই কণ্ঠশিল্পীসকল আৰু আগৰ অভিনেতা অভিনেত্ৰীসকলক লৈয়ে বৰ্তমান অসমীয়া সমাজ ব্যৱস্থা এতিয়াও চলি আছে কিন্তু নতুন প্ৰজন্মই গোৱা গানবিলাক আপুনি চাবচোন কোনজনী ছোৱালীৰ গান আপুনি ধৰিবই নোৱাৰে কোনজনী কাৰ মাত একেই গোটেই গালৰ মাত কোনটো গান আপুনি মাতিলেহে গম পাব এই গানটো তই গাইছিলি নেকি তাৰপৰা অভিনেতা অভিনেত্ৰীবিলাকক যদি আপুনি গান এটা কৰিবলৈ কয় আগে তেওঁ ৰেমুনাৰেশ্যনটোৰ কথাই কয় কাৰণ এতিয়া বৰ্তমান যুগত আপুনি গান এটা কৰি চলিব নোৱাৰে নহয় আমি এটা গান কৰিবলৈ গ'লে 4-5 লাখ টকা খৰচা হয় এতিয়াতো প্ৰযোজক নাই আগতে 100জন প্ৰযোজক আছিলে 200জন প্ৰযোজক আছিলে এতিয়া নিতুটা গান কোনে কৰি আছে মই কৰি আছোঁ নীলে কৰি আছে আচুৰ্য কৰি আছে যিসকলে পাৰফৰ্মাৰ যিসকলে ষ্টেজত গান গাই আছোঁ ষ্টেজত গান গোৱাৰ বিনিময়ত ৰাইজে যি পইচা আমাক দক্ষিণা দিছে সেই কি কাৰণে কৰিছোঁ যে আমাৰ নতুন গান দুটামান লাগে ষ্টেজত গাবলৈ প্ৰতি বছৰে আৰু আমাৰ নতুন গানকেইটা জনপ্ৰিয় হ'লে আমাৰ ষ্টেজ দুখন বাঢ়িব একদম প্ৰেক্টিকেল কথাটো কৈ দিছোঁ দেই মই বুজি পাইছোঁ গানটো চলিলেহে নেক্সট বহাগৰ মঞ্চত বুজি পাইছোঁ আমাক মাতিব কাৰণ বহাগটোৱে আছে আৰু বুজি পাইছোঁ বাকী 12 মাহটো অসমত শ্ব' নহয় বহাগ মাহক লৈ আমাৰ কলা কুশলীসকলে জীয়াই থাকে সেইকাৰণে বহাগত যদি ক'ৰবাত বেমেজালি ঘটি যায় আমাৰ গোটেই এক বছৰলৈ মানুহৰ মানে চৌকাটোৰ কথা চিন্তা কৰিব লগা হৈ যায় প্ৰত্যেকৰে তো সেইকাৰণে কৈছোঁ তুমি সঁচা কথা এটা কৈছা তাৰ কাৰণে মই ধন্যবাদো জনাইছোঁ কোনো আৰবেৰ নথকাকৈ এতিয়া যে মই যে গানটো কৰিলোঁ মই পইচা পাম নেকি ইউটিউবত আপোনাৰ মানুহে ভাব কিমান পইচা আহে তোমাৰ ইউটিউবৰ পৰা মানে আমিহে জানো কিমান পইচা মানুহে ভাবে মানে ইউটিউবৰ পৰা বৰ এগাল পইচা আহে ডিজিটেল প্লেটফৰ্মৰ পৰা বহুত এগাল পইচা আহে আমাৰ গানটো অডিঅ' প্লেটফৰ্মৰ গানটো কৰিবলৈকে আমাৰ নোজোৰে যি টকা পইচা আহে আপুনি ঘৰৰ ইলেক্ট্ৰিচিটি বিল দিবলৈকে নহয় মই গানটো কথা নকওঁৱে অকল আমাৰ যদি কিবা কাৰণে ষ্টেজবিলাক বন্ধ হৈ যায় কিবা কাৰণে যদি বছৰত এটা গান নচলে তেতিয়া কিন্তু আৰু গান নহ'ব এতিয়া নতুন প্ৰযোজক কোনো নাই আপুনি যিকেইটা গান অকল আমি কেইটামান মানুহে গান কৰি আছোঁ নতুন সৃষ্টিও কমি যাব বুজিছোঁ মই আকৌ আহিম তোমাৰ কাষলৈ আকৌ এটা গীত শুনি লওঁ তাৰপিছত আকৌ আমি কথা পাতিম বাৰু এবাৰ কোনটো শুনিম আকৌ এটা গীত চকুৰ ওপৰত আৰু এটা খুব ভাল লগা গান ৰাইজৰ বহুত অনুৰোধ থাকে তোমাৰ চকুৰ কাজল বুলি বঢ়িয়া ঠিক আছে ভাল পোৱা হ'লে আহিলা হয় এবাৰ কাষলৈ তোমাৰ হিয়াৰ মৰমবিলাক মোকে দিবলৈ ৰাং ঢালি নিৰলে মোৰ কাষতে তোমাৰ
চকুৰ কাজল কাহি দেহাৰে ভাজ মৰমে খাৰি মাত্ৰ মোৰ হিয়া হেৰালে মই নজনাকে মই নজনাকে মই নজনাকে মই নজনাকে ৰাংঢালি 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 রাংঢালি 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 জুৰি বয়া হেনো বিনো মৰম বয়া হে বুকুলো জুৰি বয়া হেন নীল মৰম বয়া হে বুকুলো মই নবুজাকে তোমাৰ ছবিটিকে মনৰ দাপোনতে হাচিলো গোপনে জীৱনৰ আমনি সহিব নোৱাৰো জান মইনা ফুল মইনা বহৰা মৰা জান মইনা ফুল মইনা বহৰা মৰা মোৰ মনৰ আকাশ তুমি পোহৰ জোনাক এটি সুৰ সপোন মোৰ বুকু কপিলে মই নজনাকে মই নজনাকে মোৰ মনৰ আকাশ তুমি পোহৰ জোনাক এটি সুৰ সপোন মোৰ বুকু কপিলে মই নজনাকে মই নজনাকে ৰাংঢালি 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 তোরা জোনার হাতে আকাশ ময়ো তোমার হিয়ারে তোরা জোনার হাতে আকাশ ময়ো তোমার হিয়ারে অনুভবে এখনো বোঝাকে তোমাক বিচারিল হিয়ারে কোনতে মরমে বিচারে মরমে লগরিয়া জান মইনা ফুল মইনা বহরা মরা জান মইনা ফুল মইনা বহরা মরা রাংঢালি 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 এইটো গীত আৰু ইয়াৰ আগত চকুৱে কথা ক'লে এই দুটা গীত কোন চনৰ আছিলে? চকুৱে কথা ক'লে আছিলে 2006 আৰু চকুৱে তোমাৰ চকুৰ কাজলত আছিলে 2007। মানে বেক টু বেক জিনু মহলীয়াই কৰিছিলে এই গানটো
বৰ ধুনীয়া আৰু 2006 চনটো আছিলে ৰাজেশ ভূঞাৰ পৰিচালনাত আৰু এয়া আছিলে যদুমণি দত্তৰ পৰিচালনাত দীপক গগৈৰ কাহিনী আৰু চিত্ৰনাট্যৰে ভাল মানে খুব সেই সময়ত এই 8-9 চনমানৰ পৰাতো আমাৰ অৱস্থাটো বেয়াই হৈছে আৰু চিডি জগতখন এইটো সময়ত মানে সাংঘাতিক পিকআপ আপোনাক গান লিখিবলৈও আপুনি গান মানে সংগ্ৰহ কৰিবলৈ তেতিয়া মই বহাগ শেষ হোৱাৰ পিছত আৰু গুৱাহাটী নাপায় আৰু মোক আৰু গোটেই উজনি মানে একদম গাঁৱে গাঁৱে আমি এনি টাইম অপাৰেশ্যনতে থাকোঁ আৰু তাৰমানে আমাৰ কম্পিটিশ্যন থাকে যে আকৌ এলবামকেইটাৰ লগত ন তো সেইকাৰণে এই শদিয়া এই ক'ত ঢলা কিমান যে গাঁৱৰ ভিতৰত ক'ত যে আমি ঘূৰি আছোঁ মানে ক'ৰবাত যদি বিহুনাম বোলে ভাল গোৱা সংগ্ৰহ মানুহ এজন আছে বহুত গ'লোৱে আৰু কথাই নাই লগে লগে গ'লোঁ আৰু তেতিয়া আমাৰ পিচিঅ'টো আমি বহুত 2008-09লৈকে মোৰ পিচিঅ' আছেই নহয় আকৌ কেতিয়াবা মৌচম বহে মোৰ পিচিঅ'টোৰ নাম আছিলে হেল্ল' পইণ্ট আৰু তাতে তাৰমানে আমাৰ ৰাজগড়ত আছিলে ৰাজগড় বাইলেণ্ড 2 নম্বৰ চুকতে অডিঅ' পালা গোটেই ষ্টুডিঅ'খিনিৰ মাজতে তাৰমানে ষ্টুডিঅ'ৰ সন্ধ্যা বৌহঁতৰ বা ষ্টুডিঅ' আৰ্টিষ্ট বিচাৰি তাত লিখি দিছিলোঁ আৰ্টিষ্ট ৰিলেশ্যন চেণ্টাৰ হেল্ল' পইণ্ট তাৰমানে শিল্পীসকলক বিচাৰি তাত আহিব আচ্ছা তেনেকুৱা ভাল লাগিছিলে সেইটো সময়ত যিহেতু দাদা সঁচা কথা ক'বলৈ গ'লে তেতিয়া গান কৰি পইচা পাইছিলোঁ যে তো সেইকাৰণে আমাৰ অপাৰেশ্যনবিলাক খুব মানে উদ্যমী আছিলে তুমি যে অলপ আগত ক'লা যে বিভিন্ন ঘাত প্ৰতিঘাত আছে বা বহুত ট্ৰেজেডি আছে এই নিজে মানে কেছেট কৰাৰ আগত তুমিতো এনকেৰ লগত জড়িত আছিলা ন মই এনকে নহয় মই মিউজিক হাউচৰ লগত আছিলোঁ আমাৰ বীৰেন্দাৰ লগত আছিলোঁ মিউজিক মেকাৰ্ছৰ লগত বহুত বছৰ কাম কৰিলোঁ তাৰপৰা এনকে প্ৰডাকশ্যনত প্ৰথমবাৰ আহিয়ে মই বিফল হৈছোঁ মানে এনকে প্ৰডাকশ্যনত প্ৰথমবাৰ আহিয়ে মোৰ গান চিলেক্ট নহ'ল এজন পৰিচালকে ক'লে যে নাই এইবিলাক গান নহ'ব কিন্তু মই নিতুৰা চেলেঞ্জ কৰি দেখুৱাই দিলোঁ সেইখিনি গানেই কিন্তু মোৰ ৰাংঢালী চব জনপ্ৰিয় কৰিলোঁ একেখিনি গানে প্ৰসেনদা কিন্তু আজি নাই প্ৰসেনদাই থকা হ'লে ক'লেহেঁতেন যে সেই দিনটো প্ৰসেনদাই কিন্তু বৰ দুখ কৰিছিলে প্ৰসেনদাই মানে মোক কৈছে মই গুচি গ'লোগৈ লগে লগে গুৱাহাটী গুচি গ'লোগৈ তেতিয়া যাবলৈ পইচা নাথাকে দাদা 50 টকা ড্ৰাইভাৰৰ লগত তাৰমানে 50 টকা ড্ৰাইভাৰক দিওঁ আৰু ড্ৰাইভাৰে খুৱাই বুৱাই আমাক লৈ যায় আৰু মানে ড্ৰাইভাৰ চিটত কেবিনত বহি যাওঁ চিনাকি হৈ গৈছে বাছবিলাক তুমি যিজন পৰিচালকে তোমাক এইবিলাক গীত নেকি বুলি তেনেকৈ কৈছিল তেওঁ এতিয়া আছে নাই আছে তেওঁ ভাল পৰিচালক আৰু তেতিয়া সেইটো সময়ৰ এজন জনপ্ৰিয় পৰিচালক আৰু তেতিয়া দেৱদাহঁতে মানে বহুতৰ গান লয় দেৱদাই মোক ক'লে তুমি গান লৈ আহিবা তোমাৰ গানখিনি মই চাম বুলি ক'লে তাৰপৰা তেতিয়া মই বীৰেন্দাৰ লগত কাম কৰি আছিলোঁ মিউজিক মেকাৰ্ছত তেতিয়া দীপক দা ৰেকৰ্ডিষ্ট আছিলে তেওঁ মই আহিলোঁ আৰু 10টামান বজাৰ পৰা বহি বাহিৰতে বহি আছোঁ আৰু এনকে প্ৰডাকশ্যনত তেতিয়া এনকে প্ৰডাকশ্যনত সোমাবলৈও মানে ভয় লাগে নহয় বহুত মানুহ থাকে তাৰপৰা সেইদিনা মানে ৰেকৰ্ডিং হ'ব আৰু ডিজি 2টামান বজাত মোক ভিতৰলৈ লৈ গৈছে আৰু তেখেতে মাতিলে ভিতৰলৈ গ'লোঁ আৰু এনেকুৱা ফ্ল'ৰত পূৰা প্ৰসেনদাহঁত বহি আছে আৰু চাওঁ তোমাৰ গান উলিওৱা বুলি ক'লে তাৰপৰা মই একদম এখিনিমান গান লৈ আহিছোঁ এফালৰ পৰা গাই গৈছোঁ আৰু তাৰপৰা চব শুনিলে একদম দৰ্জা মুখতে হেৰি দেৱদা ৰৈ আছে দেৱদাই আকৌ আগতে দৰ্জা মুখৰ পৰা গানবোৰ শুনি থাকে তাৰমানে দৰ্জা মুখত ৰৈ আছে পুৰণা ডিজিত মই গানবোৰ শুনাই গৈ আছোঁ আৰু তেওঁ হাৰমনিয়ামখন লৈ আছে প্ৰসেনদাই ঢোলটো বজাইছে তাৰপৰা এটাও গান চিলেক্ট নহ'ল মোৰ আৰু বিৰহ মন এটা লৈ গুচি গ'লোগৈ আৰু সেই যাত্ৰা মোৰ সফল নহ'ল তাৰপিছত ছেইম গানখিনিয়ে কিন্তু ৰাংঢালী ছুপাৰ হিট কৰিলোঁ ৰাইজৰ একদম বুকুৰ মাজত ভৰাই দিলোঁ আচ্ছা এইটো মানে কি এটা চেলেঞ্জ নে এইটো ভাগ্য নহয় দাদা অকল ভাগ্যক দিয়া থাকিলে ক'ত হ'ব চেলেঞ্জ কৰিছোঁ ঠিক আছে বাৰু আৰু মই মানে মোৰ আধা জীৱন মানে চেলেঞ্জতে গ'ল যিটো বস্তু মই বহুত কষ্ট পালোঁ এইটো ইণ্ডাষ্ট্ৰীলৈ আহিবলৈ কাৰণ মোৰ ঘৰৰ কোনো মানুহেই নাই এইটো ইণ্ডাষ্ট্ৰীৰ লগত জড়িত গতিকে মই ৰঞ্জিত গগৈ যদি মোক ননা হ'লে আজিতো মই কি হৈ থাকিলোঁ নাজানো কিন্তু ৰঞ্জিত দাই মোক এটা নতুন জীৱন দিলে তেওঁ মোক মই অকণ বিৰতি ল'ম আকৌ কমলিকা এইমাত্ৰ যে কৃষ্ণমণিয়ে কৈছে যে ৰঞ্জিত গগৈয়ে মোক ননা হ'লে মই চাগে ক'ত থাকিলোহেঁতেন ঠিকেই নাই তুমি গম পোৱানে যে তোমাৰ মাকো কিন্তু সেই ৰঞ্জিত গগৈ আচলতে এক প্ৰকাৰ আৱিষ্কাৰ কৰা বুলি ক'লেও চাগে ভুল কৰা একদম দাদা তাৰ সাক্ষী মই হয়নে একদম কাৰণ মই এষাৰ কথা কৈ লওঁ তাৰপৰা তাই বাকীখিনি ক'ব নজনা কথাখিনি মই কৈ লওঁ
এওঁলোকৰ মাকৰ ঘৰখন ৰঞ্জিত দা আৰু মোৰ কাৰণে একদম ভাত ঘৰ আছিল আমি আগতে অসম জ্যোতি কলা কেন্দ্ৰ বুলি এটা বিহু টীম আছিল আমি বিহু গাই ফুৰিছিলোঁ গুৱাহাটীত তেতিয়া আৰু কেছেট ইণ্ডাষ্ট্ৰি নাই ৰঞ্জিত দা নীলদত্ত ডাঙৰীয়া নীলদাই অসম জ্যোতি কলা কেন্দ্ৰত ৰঞ্জিত দাই ঢোল বজাই মই নাম গাওঁ আকাশ ফুকন বুলি এটা আছে সি এতিয়া আৰ্মি অফিচাৰ আমি ৰেলত গৈ তাৰমানে ভিতালীয়ে গান গায় আৰু আমি গৈ ৰেলত বহুত দূৰ দূৰত আমি বহুত ইণ্ডিয়াৰ বহুত ঠাইত আমি ৰেলত উঠি গান গাব যাওঁ ইহঁতৰ ঘৰখন মানে মাকৰ ঘৰখন বহুত মানে আমাৰ ভাত ঘৰ আৰু ৰাতি যেতিয়া পচোৱা কেছেট ৰেকৰ্ডিং হৈছে 95 চনত ভিতালী দাসক তাৰমানে ৰঞ্জিত দাই আহে আৰু তাই নাও পাৰ হৈ ৰাতি মই সেই বাজাজ স্কুটাৰখন ষ্টাৰ্ট হয় কেতিয়াবা নহয় সেই স্কুটাৰখন দি ইহঁতৰ মাকক মই শৰাইঘাট ব্ৰিজত থ'বলৈ যাওঁ কাৰণ আগতে জালুকবাৰীৰ ফালে অ'টো নাযায় নহয় ৰাতি গধূলি হোৱালৈকে অন্ধকাৰ হৈ যায় গুৱাহাটী আৰু তাত থ'বলৈ যাওঁ গৈ পেলাই ৰাতি আকৌ ঘূৰি আহিবলৈ ভয় লাগে কিজানি স্কুটাৰ ষ্টাৰ্ট নহ'ব বুলি আকৌ পিছদিনা আকৌ তাইক লৈহে ষ্টুডিঅ'লৈ আপুনি সোধা কথাটোৰ সাক্ষী এটা মই আছোঁ তাৰমানে আচ্ছা মই সেইকাৰণে কমলিকাক কৈছোঁ যে আজি ৰঞ্জিত গগৈকো মই ইয়াত এই অনুষ্ঠানটোত বহুৱাবৰ কাৰণে মই চেষ্টা কৰিছিলোঁ তেখেত নাই আচলতে তেখেত সাপে খাতিত আছেগৈ গৈ মই তেখেতক ফোনো কৰিছিলোঁ যে আপুনি আহিব নেকি কাৰণ কৃষ্ণমণি চুতীয়া আৰু ভিতালী দাস দুয়োকে যিহেতু আপুনি মোটামুটি উলিয়াইছিল আৰু মই ৰাংঢালীক লৈ কথা পাতিম তেখেতে খুব মানে ভালো পাইছে কৈছে নাই মোৰ দূৰৰ পৰাই শুভেচ্ছা থাকিল আপোনালৈ আজি মোৰ বৰ ভাল লাগিল কিন্তু তেখেত সাপে খাতিত আছে তুমি গম পোৱা নোপোৱা যে সেই কথাটো যে ৰঞ্জিত গগৈয়ে তোমাৰ মাক যে কিমান আগুৱাই আনি লৈ আহিছে নিশ্চয়কৈ মই মামাহঁতৰ মুখত শুনা মাহঁতৰ মুখতো শুনা দেউতাৰ মুখতো শুনা আৰু পচোৱা যোন মানে কথা কৈছে পচোৱা আপোনাৰ যোনকেইটা গীত আছিল তাতে খুব সুন্দৰ গীত আছিল কেইটিমান গীত শুনিছিলোঁ সেই আগৰ দিনৰ কেছেটৰ দিনৰ শুনিছিলোঁ কিন্তু দেই আৰু তাৰপিছত সেনেকৈ গম পাওঁ আৰু এটা কথা খুব ভাল লাগে যে মই গীত গাবলৈ যদিও আৰম্ভ কৰিছোঁ আগতে মই নাচনী আছিলোঁ নাচিছিলোঁ বিহু কৰ্মশালা যিমানখিনি থাকে মই ক'ব গ'লে ৰঞ্জিত গগৈ দেৱৰে শিষ্য হয় মই বহুত বিহু নৃত্য ক'ব গ'লে মই তেওঁৰ পৰা শিকিছোঁ প্ৰথম মই বিহু নৃত্য তেওঁৰ পৰাই শিকিছোঁ যিমানবিলাক ধৰক শংকৰদেৱ কলাক্ষেত্ৰত কেতিয়াবা কি কয় ৱৰ্কশ্বপ হয় ক'ৰবাত বেলেগত হয় সেইসমূহত মই সদায় থাকোঁ কিন্তু যেতিয়াৰ পৰা গীতসমূহ গোৱা হৈছে আৰু পঢ়া পাতি যেতিয়াৰ পৰা বেছি হৈ গৈছে তেতিয়াৰ পৰা মই এনেকৈ কৰ্মশালা কৰা বাদ দি দিছোঁ কিন্তু গীত গোৱাৰ আগত যোনগৰাকী কমলিকা আছিল তেতিয়াৰ কিন্তু গুৰু বুলি ক'ব গ'লে বিহুৰ ক্ষেত্ৰত সেয়া ৰঞ্জিত গগৈ দেৱে আছিল মোৰো সেইটোৱে মাক জীয়েক দুয়োগৰাকীৰ মানে এক প্ৰকাৰ এই ক্ষেত্ৰত আদৰ্শ আৰু গুৰু ধন্যবাদ জনাইছোঁ মই কৈছোঁৱেই যে আজি কৃষ্ণমণি চুতীয়া আৰু কমলিকা কাশ্যপক অভিমতৰ অতিথি কৰিছোঁ এইকাৰণেই যে ৰাংঢালীৰ 25 বছৰ এটা বিহুগীতৰ কেছেটে আজিৰ পৰা 25 বছৰৰ পূৰ্বে যিটো যাত্ৰা আৰম্ভ কৰিছিল এবছৰো গেপ নোহোৱাকৈ ধাৰাবাহিকতা ৰক্ষা কৰি আহি আজি 25টা বছৰ অতিক্ৰম কৰিছে ইমান সহজ কথা নহয় আৰু এই ৰূপালী জয়ন্তী বৰ্ষ যিহেতু ৰাংঢালীৰ কৃষ্ণমণিৰ পৰা কিছু কথা জানিছোঁ ৰাংঢালীৰ আৰম্ভণিৰ পৰা এতিয়াৰ সময়ছোৱালৈকে আৰু এটা গীত শুনি লওঁ তাৰপিছত আকৌ অকণমান কথা পাতিম এবাৰ কি শুনিম এতিয়া এটা গীত শুনিম যিহেতু আমাৰ ৰাংঢালীৰ লগত বিষ্ণুদা জড়িত হৈ গৈছিলে আৰু বিষ্ণুদাৰ এটা চৰিত্ৰ মানুহৰ একদম হৃদয়ত সোমাই আছে অ' ৰতনৰ মাক প্ৰত্যেকটো কথা যে ৱাইফক সুধি যায় অ' ৰতনৰ মাক মই এতিয়া কোনটো গেঞ্জি পিন্ধিম হাফটো নে ফুলটো কোনটো ৰাস্তাৰে যাম গতিকে এই বিষ্ণুদা আৰু ৰশ্মি বৌৰ অভিনয়ৰ যিটো গীত এই গীতটোকে মই এবাৰ ঠিক আছে আৰু বিষ্ণুদাক বহুত মিছ কৰি আছোঁ আমি ৰাংঢালীত 25 বছৰ হ'ল যিহেতু বিষ্ণুদাই যদি চাই আছে অনুষ্ঠানটো আৰু দাদাই এই গীতটো কৰিবলৈ প্ৰথমতে মান্তি নহৈছিলে তাৰমানে আচ্ছা শংকৰদেৱ ষ্টুডিঅ'ত নাই মই এইটো গান নকৰোঁ দেই কৃষ্ণমণি বুলি কয় মই দাদা কৰক না ভাল লাগিব এইটো নতুন সোৱাদ এটা পাব তাৰপিছত কৰাৰ পিছত কৈছে মোৰ কি হ'ব ঠিকানা নাই আৰু দেই সংসাৰ বুলি কৈছে তাৰমানে ধেমালিতে কৈছে বুজি পাইছোঁ এইটো গীতেই গাম ঠিক আছে হ'ব নহয় বজাৰ নহয়
দুখন হৃদয় মোৰ হৃদয় মোৰ হৃদয় মোৰ হৃদয় মন ফুলনি পখিলা হৃদয় জুৰি মৌচুমীলা মোৰ কলিজাৰ ভাষাবোৰ তেজেৰে লিখি দিলোঁ মোৰ জীৱনৰ আশাবোৰ তোমাতে গাঁঠি দিলোঁ নহয় পূজা মিছা সপোন জীৱন মৰণৰ জীৱন মৰণৰ মই তোমাকে ভাল পাইছিলোঁ প্ৰেমতিৰ পূজা দিছিলোঁ মই তোমাকে ভাল পাইছিলোঁ প্ৰেমতিৰ পূজা দিছিলোঁ তুমি দিয়া চিঠিবোৰ বুকুত সাঁচি ৰাখিছোঁ তুমি দিয়া মৰমৰ হৃদয় ভৰাই ৰাখিছোঁ নহয় যে প্ৰেম সুখানন্দ ই যে বিৰহৰ ই যে বিৰহৰ ই যে বিৰহৰ ই যে বিৰহৰ মোৰ মৰমৰ ইলা মৰম বুজি নাপালা মোৰ মৰমৰ ইলা মৰম বুজি নাপালা নহয় বজাৰ নহয় পদূলি মোৰ হৃদয় মোৰ হৃদয় মোৰ হৃদয় মোৰ হৃদয় মোৰ হৃদয় মোৰ হৃদয় ধন্যবাদ জনাইছোঁ এইটো নিতুদা এটা কথা কওঁ এই বিহু নামটো যে এজন চাহ জনগোষ্ঠীয় ল'ৰাই লিখিছে আকৌ এইটো বৰ আচৰিত অপু চাওৰা বুলি অপু চাওৰা তাৰমানে সি মোৰ তেলগুৰিৰ খুব জনপ্ৰিয় গান লিখিছে বৰ্তমান আৰু তেতিয়া সি মোক ক'লে যে এদিন কৃষ্ণদা মই একটা বিহু লেখে সি হওক তুই দেখবি তো বুলি মোক ক'লে মই কৈছোঁ মই বিহুত গৈ আছোঁ তই আহি যাবি ই আহিলে আৰু দেখ তই মই একটা বিহু লেখে তাৰ মই চালোঁ ইমান ধুনীয়াকৈ সি লিখিছে গতিকে আমাৰ ঘৰতে ৰাতি এইটো গান আমি কম্প'জ কৰিছিলোঁ চাহ বাগিচাৰ ল'ৰা বহুত ধুনীয়া ৰাংঢালীৰ সি গান লিখি থৈ গৈছে আৰু জুবিন গাৰ্গেও দুটামান তেওঁ গীত গাইছে ধন্যবাদ জনাইছোঁ আমি লাহে লাহে শেষৰ ফাললৈ আহিছোঁ অঁ আৰু এটা শুনি লওঁ তাৰপিছত আকৌ আমি কথা পাতিম এতিয়া এইবাৰ মই এই বছৰৰ এটা হেকতি বিহু কৰিছোঁ সিদিনাখন যিটো ৰিলিজ দিছিলে হেকতি বিহুটোকে শুনাওঁ কাৰণ ৰাজীৱ শদিয়াৰ সৃষ্টি এই হেকতি বিহু আৰু শদিয়া অঞ্চলৰ এটা খুব জনপ্ৰিয় বিহু নাম ভাল পাব আৰু বিহু মই কৈছোঁ ন আপোনাক নামখিনি নাম আকাৰে ৰাখিবলৈ চেষ্টা কৰোঁ ৰাংঢালী হয় গতিকে আমি খুব গীতেই গালোঁ এতিয়া এটা নাম গাওঁ আৰু ঠিক আছে এ কুন্দিল নৈ কলিয়া ঐ আপোন মোৰ সদিয়া ঐ ভীষ্মক ৰজাৰে স্থান ঐ আছে কেঁচাই খাতি স্বয়ং শ্ৰীকৃষ্ণ এই ৰুক্মিণী ঘৰণ কৰি ঐ ৰাখিলে প্ৰেমৰে দেহিও পালেহি কলি দিন ৰূপে এচিদিন পালেহি কলি দিন আমাৰ কি এগতি হ'ব লগৰী আমাৰ কি এগতি হ'ব চৌটো উঠিব মই চৌটো উঠিব
চৌটো উঠিব মই চৌটো উঠিব 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 গছৰে গুটি দেহিও সাধু সন্তৰে ঐ পাইক বান লৰিব পাইক বান লৰিব সাধু সন্তৰে ঐ লৰিব ধৰমৰ খুটি ঐ লগৰি জাতি কুল বচা হে সিনাই বলিলে ভাল লাগে হে সিনাই পচি মৰে কলয়া হে সিনাই বলিলে ভাল লাগে হে সিনাই পচি মৰে কলয়া হে সিনাই ভুলিলে ভাল লাগে ভুলিলে ভাল লাগে হিনা আয়াৰো বেছি দিন আলেহিকো অলি দিন না আয়াৰো বেছি দিন আলেহিকো অলি দিন আমাৰ কি গতি হ'ব বইলো অগৰি আমাৰ কি গতি হ'ব ঐ ধূপ মৰা আন্ধাৰ ৰাতি ধূপ মৰা আন্ধাৰ ৰাতি গেলা ডাৱৰীয়া পিছল বা যেতিয়া শুনো ঢোলৰ মাত গুৰু গোসাঁই নাথাকে গুৰু গোসাঁই নাথাকে ঐ কলা কৈ কাউৰিব অগি হৈ উৰিব অগি কৈ অগলি কলি হৈ উৰিব আমাৰ কি গতি হ'ব লগৰি আমাৰ কি গতি হ'ব হে সিনাই বলিলে ভাল লাগে হে সিনাই পচি মৰে কলয়া হে সিনাই বলিলে ভাল লাগে হে সিনাই পচি মৰে কলয়া হে সিনাই ভুলিলে ভাল লাগে ভুলিলে ভাল লাগে হিনা আয়াৰো বেছি দিন আলেহিকো অলি দিন না আয়াৰো বেছি দিন আলেহিকো অলি দিন আমাৰ কি গতি হ'ব বইলো অগৰি আমাৰ কি গতি হ'ব না আয়াৰো বেছি দিন হে খব কলি দিন না আয়াৰো বেছি দিন হে খব কলি দিন হে খব কলি দিন হে খব কলি দিন হে খব কলি দিন কৃষ্ণমণি এটা কথা কওঁ মানে আমাৰ যিটো হিকটি আহে সেই হিকটিৰ পৰাই এই হেকটি বিহু হৈছে হয়নে নহয়? হেকটি মানে হৈছে চাইছিলোঁ মই এইটো কি হয় আচলতে তেতিয়া কৈছে যে ডিঙিৰ পৰা ওলোৱা এটা উচাংগ শব্দ হেকটি তো সেই ডিঙিৰ এই শব্দটো ব্যৱহাৰ কৰি কৰিয়েই গোটেই বিহু নামটো তাকেতো আৰু কিন্তু বিহুৰ যিখিনি কথা বহুত তাৰমানে খুব meaningful কিন্তু, খুব মিনিংফুল অৰ্থপূৰ্ণ। প্ৰথম ডোখৰ কৈছে যে হিষ্ট্ৰী এতিয়া নতুন প্ৰজন্মই হয়তো নাজানে যে শদিয়াৰ সেই মহত্ব কৈছে যে কুন্দিল নৈ কলীয়া কুন্দিল আৰু কলীয়া একেলগ হৈছে কুন্দিল নৈ কলীয়া আপোন মোৰ শদিয়া
ভীষ্মক ৰজাৰে স্থান স্বয়ং আৰু ভীষ্মক ৰজাৰে স্থান কেঁচাই খাটি গোসানীৰ থান স্বয়ং শ্ৰীকৃষ্ণই ৰুক্মিণীক শৰণ কৰিলে ৰাখি গ'ল প্ৰেমৰে প্ৰথম হিষ্ট্ৰী তাৰপিছত হ'ল সংশয় যে কিবা কাৰণত যদি কলিকাল আহি যায় আমাৰ কি হ'ব পাৰে তাৰপিছত প্ৰেম ভালপোৱা গোটেই কথাখিনি নামটোত প্ৰকাশ পাইছে আৰু যে ধৰ্মৰ যে খুঁটি লৰিব ধৰ্ম খুঁটি লৰিব ধৰ্মৰ ঋষিমুনিসকলৰ কাম নাইকিয়া হ'ব তেওঁলোকৰ বাক্যবান লৰিব কলা কাউৰী বগা হ'ব বগা বগলী কলা হ'ব এই গোটেই কথাখিনি বৰ ধুনীয়া উপস্থাপন অৰ্থপূৰ্ণ অলপ মই ধন্যবাদ জনাইছোঁ আমি এতিয়া একেবাৰে শেষ অংশত উপনীত হৈছোঁহি শেষত মই এটা কথাই সোধোঁ যে এই 25 বছৰীয়া যিটো যাত্ৰা ৰাংঢালীৰ তোমাক যিসকল মানুহে সহায় কৰিছিল বা যিসকলৰ জীৱনত মানে যিসকলৰ প্ৰভাৱ তোমাৰ জীৱনত হয় অতুলনীয় বা অপৰিসীম এই মুহূৰ্তত যদি তেনেকুৱা কেইগৰাকীমান ব্যক্তিৰ নাম ল'বলৈ কওঁ এই ৰূপালী জয়ন্তী বৰ্ষত তুমি কাৰ নাম ল'বা মইতো ৰূপালী জয়ন্তী বৰ্ষত প্ৰথম নাম ল'ম মোৰ গাঁওখনৰ গোটেই মোৰ মানুহখিনি মোৰ আপোন মানুহখিনি মই চাগে নিতুদা আটাইতকৈ লাকি মানুহ সুখী মানুহ যিখন গাঁৱত মই জন্ম হৈছোঁ হয়তো সেইখন গাঁৱত জন্ম নোহোৱা হ'লে হয়তো চাগে মই আজি কৃষ্ণমণি চুতীয়া নহওঁ মোৰ দেউতা মোৰ মা মোৰ দেউতা আৰু মায়ে অবিৰত সংগ্ৰামৰ মাজতো যে মোক উলিয়াই লৈ গ'ল তাৰপিছতে মোৰ বৰদেউতা ল'ৰা ৰূপম চুতীয়া তাৰপিছতে মোৰ বৰদেউতা ল'ৰা দুলাল চুতীয়া সিও বহুত ধুনীয়া ধুনীয়া গান লিখি গৈ গ'ল সাহস দিয়া প্ৰথম ঘৰৰ মানুহখিনি মোৰ গাঁৱৰ মানুহখিনি সৃষ্টি বকুল বিনীতা তাৰপিছত লেখৰাজ নন্দ লাটুমণি ৰাজ কোঁৱৰ আপোনাৰ ৰন্তু চেতিয়া ভদ্ৰৰাজ কোঁৱৰ দীনেশ সোণোৱাল তাৰপিছত সেইফালে গ'ল শদিয়াত ৰাজীৱ শদিয়া আপোনাৰ ঢলালে ভীমকান্ত বুঢ়াগোহাঁইৰ ভতিজাক আমাৰ ঋতুৰাজ বুঢ়াগোহাঁই আৰু ৰন্তু খাটোৱাল বহুত এইফালে স্পন্দন কৃষ্ণ শইকীয়া নৱ সোণোৱাল মানে কাৰ নাম কৈ শেষ কৰিম অনাগত এই সময়খিনি যদি মোৰ কাৰোবাৰ নামো ৰৈ গৈছে তেতিয়াহ'লে একদম সকলোৱে মোক মানে ক্ষমা কৰিব আৰু কাৰণ ৰাংঢালী এই জয়যাত্ৰাত বহুত মানুহৰ ত্যাগ আছে বৰহাটৰ উৎপল আমাৰ বৰহাটৰ দীপাংকৰ কোনে মোক মানে সহায় কৰা নাই কাৰণ মই অকলে ক্ৰেডিটটো ল'লে ৰাংঢালীৰ এইটো মানে বিৰাট ডাঙৰ কথা হ'ব আৰু এই গোটেই ক্ৰেডিটটো ৰাংঢালীৰ টীম অফ ৰাংঢালীৰ পৰিয়াল আমাৰ এটা হোৱাটছআপ গ্ৰুপ আছে আৰু ৰাংঢালীৰ টীম অফ ৰাংঢালী বুলি তাতে আমাৰ গোটেই কথা হৈ থাকে একদম বৰ্তমানৰ পৰা অতীতৰ পৰা বৰ্তমানলৈকে যিখিনি মানুহে মোক সহযোগ দি গ'ল কাৰোবাৰ নাম অজানিতে ৰৈ গ'লেও যাতে মোক ক্ষমা কৰে বৰ নিজৰ বুলি ঠিক আছে বাৰু এতিয়া মই একেবাৰে শেষৰটো গীত শুনিম কিন্তু মই এটা অনুৰোধ কৰিম এটা গীতৰ কথা যিহেতু আমি 31st সেইদিনাখন আমি সৰুকৈ হ'লেও উদযাপন কৰিছোঁ মানুহবিলাকে নতুন বছৰটোক স্বাগতম জনাইছে আদৰণি জনাইছে আৰু এতিয়া মাঘ বিহু আহি আছে জুবিনবিহীন যেনেকৈ প্ৰথমটো নৱবৰ্ষ উদযাপন হ'ল তেনেকৈ জুবিনবিহীন আমি প্ৰথমটো মাঘ বিহু উদযাপন কৰিবলৈ আমি গৈ আছোঁ আজি জুবিনৰ গোচৰটোৰ শুনানি আছিল 17 জানুৱাৰী আকৌ ধাৰ্য কৰিছে অমৃতপ্ৰভাহঁতে উকিল লৈছে শ্যাম কানুৰ অধিবক্তাও আহিছে বাহিৰৰ পৰা কমলিকা তুমি কি বুলি ভাবা যে সঁচাকৈ জুবিন গাৰ্গৰ 19 ছেপ্টেম্বৰৰ সেই দিনটোত কি হৈছিল অসমৰ মানুহে আচল সত্যটো জানিবগৈনে বাৰু নিশ্চয়কৈ এতিয়া যিহেতুকে ইমানখিনি পৰ্যায়লৈ আহি পাইছে এই গোটেই কথাখিনি এটা খুব বেলেগ এটা মানে ধাৰাৰ সৃষ্টি হৈ গৈছে এই কথাটোক লৈ আৰম্ভণিতে যেনেকুৱা সহজ বুলি ভাবি আছিলোঁ নিশ্চয়কৈ এতিয়া খুব বস্তুটো ক্ৰিটিকেল সেয়ে সেই বস্তুখিনি নিশ্চয়কৈ প্ৰশাসন যিমানে আছে তেখেতলোকে নিজৰ কাম কৰি গৈ আছে আৰু আচল কথাখিনিনো কি সেইখিনি আমি নিশ্চয়কৈ গম পাম বুলি আশাবাদী সেইটোৱে কৃষ্ণমণি তুমি নিজে কি ভাবা আজি চাৰ্চ ফ্ৰেম কৰাৰ কথা কৈছে যিহেতু মইতো মোৰ নিজৰ ব্যক্তিগত কথা মোৰ মনটোৱে এটাই কথাই জানিবলৈ সদায় ইচ্ছুক হৈ থাকি গ'ল কাৰণ তাৰ লগত মোৰ সম্পৰ্ক বহুত গাঁৱলীয়া কাৰণ তেওঁৰ দেউতাক আৰু মোৰ জন্ম একেখন গাঁৱতে গতিকে আমাৰ সম্পৰ্কটো একদম ঘৰুৱা মোৰ খালি এটাই কথাই জানিব মন আছে যে শেষতনো কি হৈছিলে আমি আজিলৈকে গম নাপালোঁ গতিকে আমাৰ শেষ পৰ্যায়টো কি হৈছে সেইটো আমি জানিব লাগে আৰু আইনৰ ওপৰত আমাৰ বিশ্বাস আছে গতিকে সাংবিধানিক ব্যৱস্থাৰে যিসকল সঁচাকৈ দোষী
তেওঁলোক যদি দোষী প্ৰমাণিত হয় অসমৰ মানুহে বুজি পাব যে ন্যায় আদালত বোলা বস্তু এটা আছে আৰু যদি একো যদি নহয়গৈ কোনেও যদি আমি শেষত কি পৰ্যায়ত আছিলে আমি যদি নাজানোগৈ কিন্তু আহি থকা প্ৰজন্ময়ো এই ন্যায় ব্যৱস্থাৰ প্ৰতি কোনো মোহভংগ কোনেও মানে ইয়াৰ প্ৰতি ন্যায় প্ৰশাসন আদালত এইবিলাকৰ মানে আস্থা নাৰাখিব আস্থা আৰু। নাৰাখিব ঠিকে মই এতিয়া ক'ব বিচাৰিছোঁ যে আমি মাঘ বিহু আহি আছে যিহেতু অসমীয়া মানুহে বাপতি সাহোন যিয়ে যেনেকৈ হওক উদযাপন কৰিবই লাগিব গতিকে এটা গীত আছিলে তোমাৰ অঁ মাঘ বিহুক লৈ মাঘ বিহুক লৈ এটা গীত সেইটোৱে খুব জনপ্ৰিয় হৈছিলে আৰু তাতেই সঞ্জয় দাসৰ পৰা নীল আকাশ হৈছিলে একদম ৰাংঢালী গানটোৰ ৰাংঢালী জৰিয়তে আৰু যেতিয়া ৰাংঢালী গানটোত তাৰ নামটো ভৰাই দিছিলোঁ তেতিয়া নীল আকাশ বেকেটত মানে সঞ্জয় বুলি লিখি দিছিলোঁ আৰু তেতিয়া সি গাঁৱৰ ঘৰত আছিলে বাগানত আছিলে সি নিজে গম পোৱা নাছিলে যে মোৰ নামটো এইটো কি হৈ গ'ল বুলি কৈছে মোক এই কি হৈ গ'ল মানে এই গীতটোৰ পৰাই সঞ্জয় দাস নীল আকাশ নীল হৈছে। আকাশ হৈছে ন ঠিক আছে এই গীতটোৰে আমি এইটোৱে আজিৰ শেষ কৰিম। অনুষ্ঠানটো শেষ কৰিম মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল ঐ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেঁপাই মাতিল মইনা ঢোল পেঁপাই মাতিল বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেঁপাই মাতিল মইনা ঢোল পেঁপাই মাতিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল চাউল চালিবলৈ সুবৰ্ণ চালনি ধানে জাৰিবলে কোলা আমাৰ জীৱনলৈ আশা নকৰিবা আমি হলো শিমলু তোলা মইনা বাখৰৈ জীৱন বিশাল সাগৰৈ তোলা মইনা বাখৰৈ জীৱন বিশাল সাগৰৈ তুলসীৰে তলে তলে নিজ পহু চৰে মইনা আশাৰ বন্তি জ্বলে তুলসীৰে তলে তলে নিজ পহু চৰে মইনা আশাৰ বন্তি জ্বলে মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল
ধন্যবাদ প্ৰিয় দৰ্শক ইমান সময়ে আমি আজিৰ অভিমতত ৰাংঢালীৰ 25 বছৰীয়া যিটো যাত্ৰা সেই সন্দৰ্ভত কিছু কথা পাতিলোঁ কিছু গীত শুনিলোঁ 2001 চনত কৃষ্ণমণি চুতীয়াই ৰাংঢালী ছিৰিজ আৰম্ভ কৰিছিল আৰু এটা বছৰো গেপ নিদিয়াকৈ ধাৰাবাহিকভাৱে তেওঁ এই 25টা বছৰ ৰাংঢালী অসমৰ মানুহৰ কাৰণে মাঘৰ বিহুৰ আগে আগে তেওঁ এক প্ৰকাৰ উপহাৰ হিচাপে দি আহিছে অসমৰ ৰাইজে মৰম দিলে ৰাংঢালীৰ এই যিখিনি বিগত সময়ছোৱাৰ ইতিহাস অকণমান আজি কথা পাতিলোঁ সেই সন্দৰ্ভত এটা সময়ত ভিতালী দাস আছিল আজি ভিতালী দাসৰ ঠাইত তেখেতৰ জীয়ৰী কমলিকা আছে আমাৰ লগত ভিতালী দাসে আমাৰ ষ্টুডিঅ'ত যেতিয়া গীত গাবলৈ আহিছিল কমলিকাই আহি চুকটোতে বহি গীত শুনি আছিল কোনো দিন তেওঁ মাকৰ লগত গীত গোৱা নাছিল মাকৰ অনুপস্থিতিতহে এতিয়া কমলিকাই গীত গাবলৈ ল'লে আৰু আমাৰ এই দুৰ্ভাগ্য আনফালৰ পৰা আমাৰ জাতিটোৱে যিটো হেৰুৱাইছিল ক'ৰবাত নহয় ক'ৰবাত কিন্তু তাৰ এটা খালী ঠাই পূৰাবৰ কাৰণে আনফালেদি আকৌ এটা সৌভাগ্য বুলি ক'ব লাগিব যে আমি কমলিকাক পাইছোঁ এতিয়া আজি ৰাংঢালীত কমলিকাই প্ৰতিনিধিত্ব কৰিছে আপোনালোকে দূৰৰ পৰা আশীৰ্বাদ দিয়ক কৃষ্ণমণিহঁতৰ যিটো যাত্ৰা কণ্টকময় আছিল 25 বছৰ ধাৰাবাহিকভাৱে এনেকৈ এটা ছিৰিজ উলিয়াই থকাটো ইমান সহজ নহয় সংগীতৰ এটা সুৰীয়া যাত্ৰা কৃষ্ণমণিয়ে কৈছে যে ইয়াত কিছু ব্যৱসায়িক দৃষ্টিভংগী আছে কিন্তু অকল যে তেনেকুৱাই উদ্দেশ্য লক্ষ্য সেইটোও নহয় অসমীয়া নতুন প্ৰজন্মটোক তেওঁলোকে বহু ক্ষেত্ৰত সংগীত বা বিহুগীত বিহু নাম অভিনয় এইবিলাকৰ যোগেদিও কিবা এটা দি আহিছে আৰু দি যাবলৈ চেষ্টা কৰি আছে আহি থকা সময়ত আপোনালোকৰ মৰম ভাল পোৱা সহযোগিতা যিহেতু কৃষ্ণমণিহঁতে আশা কৰিছে মই ভাবোঁ যে এই আজিৰ দিনটোত যিটো দ্বিতীয়টো গীত তেওঁলোকে অসমবাসীক উপহাৰ দিছে আপোনালোকে মৰমেৰে আদৰি লওক হেকতি বিহু কেইদিনমানৰ পূৰ্বে তেওঁলোকে উপহাৰ দিছিল ৰাংঢালীৰ এই জয়যাত্ৰা অব্যাহত থাকক এদিন যাতে আমি ৰূপালী পৰ্দাত দেখোঁ আৰু ৰাংঢালীক ঠিক আছে এইটোৱে ভাল লাগিব শুভেচ্ছা থাকিল কমলিকা কৃষ্ণমণি মই দুয়োকে পলমকৈ হ'লেও ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাই আগন্তুক ভোগালী বিহুৰ ওলগ জনালোঁ আৰু প্ৰত্যেকগৰাকী বাদ্যযন্ত্ৰীক বিশেষভাৱে ধন্যবাদ জনাইছোঁ এইখিনি সহযোগিতাৰ বাবে ইয়াৰ লগে লগে আজিৰ এই বিশেষ অভিমত অনুষ্ঠানটিৰ ইমানতে আমি সামৰণি মাৰিছোঁ নমস্কাৰ